Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ফিজিক্স চেপ্টাৰ 4 গতিশীল আদান আৰু চুম্বকত্ব মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম। এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট এনচিইআৰটি টপিক প্লাছ এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক বাছি দিয়া হ'ব। এইবিলাক তোমালোকৰ বোৰ্ড এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই চেপ্টাৰটোৰ পৰা থিয়ৰী পাৰ্ট মানে বেছি আহে, নিউমেৰিকেলতকৈ থিয়ৰী পাৰ্ট বেছি আহে। সেইকাৰণে এই চেপ্টাৰ তোমালোকে বেছিকৈ ফ'কাছ কৰিবা থিয়ৰীখিনিত। আৰু তোমালোকৰ এই ভিডিঅ'টো স্পেচিয়েলি AHSEC নাও ASSEB ডিভিজন 2 বোৰ্ড এক্সামৰ বাবে আৰু এইটো ভিডিঅ' এছামিছ আৰু ইংলিছ মিডিয়াম দুয়োটা ভিডিঅ'ৰ বাবে। ফাৰ্ষ্ট অফ অল তোমালোকে টপিকখিনি চাবা। এই টপিকখিনি তোমালোকে NCERT টিক দি ল'ব পাৰা, নহ'লে তোমালোকে বহীত লিখি ল'ব পাৰা। ফাৰ্ষ্ট অফ অল চাবা তোমালোকে যে NCERT 4.2 ইয়াৰ এটা সাব টপিক 4.22 লৰেন্সৰ বল লৰেন্স ফ'ৰ্চ। এইটো চাবা যে এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে লৰেন্সৰ বলৰ পৰা খাক ৰাখি ওলোৱা 2013ত ইয়াৰ পৰা কুৱেশ্যন আহিছিল আৰু কেইবাবাৰ আহিছিল। এইটো টপিক ইম্পৰ্টেণ্ট হয়। নেক্সট টপিক চাবা 4.5 NCERTৰ যে প্ৰভাখণ্ডৰ হেতু চৌম্বক ক্ষেত্ৰ বায়'চেভাৰ্ট সূত্ৰ মেগনেটিক ফিল্ড ডিউ টু এ কাৰেণ্ট এলিমেণ্ট বায়'চেভাৰ্ট ল। ইয়াৰ যিটো ভেক্টৰ ফৰ্ম আছে এইটো কেইবাবাৰ আহিছিল 2012, 2022 আৰু এইটো টপিক ইম্পৰ্টেণ্ট হয়, এইটো চাবা। তাৰপিছত চাবা 4.6 এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে বৃত্তকাৰ প্ৰভাকুণ্ডলীৰ অক্ষত চুম্বক ক্ষেত্ৰ মেগনেটিক ফিল্ড অন দি এক্সিছ অফ চাৰ্কুলাৰ কাৰেণ্ট লুপ। ইয়াৰ পৰা 2012, 2016 আৰু কেইবাবাৰ আহিছিল। এইটো কুৱেশ্যন 5 মাৰ্কৰ হয়, মানে প্ৰভাকুণ্ডলীৰ অক্ষত মানে চুম্বক ক্ষেত্ৰ উলিয়াব লাগে। এইটো কেইবাবাৰ আহিছিল আৰু এইটো টপিক ইম্পৰ্টেণ্ট হয়, এইটো টপিক তোমালোকে চাবাই। তাৰপিছত টপিকটো চাবা 4.7 NCERTৰ এম্পিয়াৰৰ বৰ্তনীয় সম্বন্ধীয় সূত্ৰ এম্পিয়াৰ চাৰ্কিটেল ল। এইটো টপিক চাবা, ইয়াৰ পৰা কুৱেশ্যন আহে। নেক্সট ইয়াৰ যিটো ডেফিনেশ্যন আছে যে এম্পিয়াৰৰ সূত্ৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত চাবা 4.9 NCERTৰ দুই সমান্তৰাল প্ৰবাহৰ মাজৰ বল এম্পিয়াৰ ফ'ৰ্চ বিটুইন টু পেৰালেল কাৰেণ্টছ দি এম্পিয়াৰ। এইটো 2015 আৰু 2019 ইয়াৰ পৰা কুৱেশ্যন আহিছিল আৰু কেইবাবাৰ আহিছিল। ইয়াৰ পৰা নিউমেৰিকেল হ'ব পাৰে। এইটো টপিক চাবা, এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট চাবা 4.11 চলকুণ্ডলী গেলভেনোমিটাৰ দি মুভিং কইল গেলভেনোমিটাৰ। এইটো টপিক এইটো চেপ্টাৰৰ আটাইতকৈ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা মানে বাৰে বাৰে মানে কুৱেশ্যন সুধি থাকে আৰু ইয়াৰে যিটো মানে এইটো যিটো টপিক আছে ইয়াৰে অল ডিটেইলছ চাবা, মানে গোটেইখিনি চাব লাগে। ইয়াৰ পৰা কেইবাবাৰ কুৱেশ্যন আহিছিল। এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেণ্ট যে 2018, 2022, 2014 আৰু 2016 ইয়াৰ পৰা কুৱেশ্যন আহিছিল। এইটো টপিক তোমালোকে ভালকৈ চাবা আৰু ইয়াৰ পৰা NCERT লাইন বাই লাইন পঢ়িবা এইটো টপিক বিশেষকৈ। নেক্সট তোমালোকে চাবা যে NCERT এক্সাম্পল যে এইটো চেপ্টাৰ আগতে কৈছোঁ নিউমেৰিকেল ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও নিউমেৰিকেল কোনখিনি কৰিবা মই কৈ আছোঁ যে NCERT এক্সাম্পল 4.10 যিটো আছে এইটো ইম্পৰ্টেণ্ট হয় আৰু বাকীখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা, কিন্তু এইটো টপিক এইটো মানে এক্সাম্পল ইম্পৰ্টেণ্ট হয়। NCERT এক্সাৰচাইজৰ এইবিলাক কুৱেশ্যন চাবা 4.5, 4.6, 4.7 এইটো 2023 আহিছিল, 4.9 এইবিলাক কুৱেশ্যন চাবা। বাকী কুৱেশ্যনবিলাকৰ ভিতৰত এইকেইটা কুৱেশ্যন মানে ইম্পৰ্টেণ্ট আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন বাৰে বাৰে হৈ থাকে। তোমালোকে কি কৰিবা যে NCERTৰ এক্সাম্পল আৰু এক্সাৰচাইজৰ যদি তোমালোকে নোচোৱা, বাকী তোমালোকে NCERTৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকখিনি চাই কিনে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰা। যে NCERTৰ টপিকখিনি চাবা, তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন তোমালোকে ছল্ভ কৰিলে হৈ যাব। এক্সাম্পল আৰু এক্সাৰচাইজ নকৰিলে হ'ব, তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰিব লাগিব লাষ্ট 10 ইয়াৰ্ছ। ইয়াৰে যদি কোনোবাই আগৰ NCERT কৰি আছা তেনেহ'লে চাবা যে ডিলেট টপিক যে 4.42 চাইক্লোট্ৰন যিটো টপিক আছে এইটো টপিক তোমালোকৰ নালাগে আৰু বাকী গোটেইখিনি এইটো চেপ্টাৰ লাগিব। ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 3 দিয়া হৈছে, সেইটো ভিডিঅ' যদি চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, গৈ চাই ল'বা। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম আৰু ভিডিঅ'টো যিমান পাৰা ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।